এন্ধাৰ হৈ আহিল, বেলিটো ডুবু ডুবু আৰু আমি আগত গৈ পাহাৰত ৰাতি থাকিব লাগিব। আমি এলপি বুলি কওঁ। এপ্ৰিল মাহত গছৰ পাতবোৰ এনেকৈ সৰি যায় গৰমত, আৰু আমি এনেকৈ পলিথিনবিলাক পাৰি লওঁ আৰু ৰাতিটো এই মুকলি আকাশৰ তলতে শুব লাগিব। আমি ৰাতি শোৱাৰ যোগাৰ আমি লগতে লৈ আহোঁ, ভাত, দালি, চব্জি আৰু পিঁয়াজ থাকে লগত। আধা ঘণ্টামান পিছত আৰু আন্ধাৰ হ'বই। আমি কেম্পৰ পৰা প্ৰায় 10-11 কিলোমিটাৰ আহি গ'লোঁ। আমাৰ লগত 15-20 কিলো ৱেইট থাকে পিঠিত, খানা পিনা, এমিনিশ্যন আৰু বন্দুকটো থাকেই লগতে। গোটেইখিনি লৈ আহিব লাগে আৰু পানী থাকে 4-5 লিটাৰ। আৰু এতিয়া বৰ্তমান জোনাক ৰাতি, সেইবাবে বিশেষ প্ৰব্লেম নাই। এনেকৈ আমি ৰাতি থাকিব লাগিলে আমাৰ কি অসুবিধা হয় গোটেইখিনি আপোনালোকক জনাম নেক্সট ভিডিঅ'ত। আৰু ভিডিঅ'বোৰ চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। বাই বাই, থেংক ইউ।